গাইজ গুড ইভিনিং। কি খবৰ আপোনালোকৰ? চবে ভালেনে? মই বৰ্তমান আছোঁ এতিয়া স্লাম্বাৰ 37 বাছৰ ভিতৰত। আজি ভিডিঅ'টো ভিতৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, নহ'লে বেছিভাগ মই বাহিৰৰ পৰাই ষ্টাৰ্ট কৰোঁ। বলক ভিতৰখিনি দেখাই দিছোঁ, তাৰপিছত আউটাৰ লুকটো দেখাম লাহেকৈ। আৰু বাছৰ টাইম হৈ গৈছে 8টা বজাত, আৰু বেছি সময় নাই হাতত, আধা ঘণ্টাও নাই চাগে, যাবলৈ হ'বই আৰু অলপ পিছতে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি এতিয়া ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাইছোঁ। 2x1 চিটাৰ কাম শ্লিপাৰ বাছ, এয়া দেখিছে। অলৰেডি পেচেঞ্জাৰ আছে অন বোৰ্ড, দেখাই দিছোঁ বাৰু। এয়া ডাবল শ্লিপাৰ, মোবাইল হোল্ডাৰ দুটাকৈ আছে, লগত AC ভেন্স 4টাকৈ আছে, আৰু ধুনীয়াকৈ স্পেচ বনাই থোৱা আছে। ইয়াতে বস্তু ৰাখিবলৈ ভাল, বহুত ডাঙৰ। এয়া দেখিছে, সৰুকৈ বেগ, স্কুল বেগ, জোতা চেণ্ডেল ৰাখিব পাৰিব। ব্লেংকেট পিলো লাগি আছে, আৰু তলৰ ছিটবোৰ দেখাই দিছোঁ। এয়া ডাবল ছিট, আৰু ৰাইট চাইডে আপোনাৰ আপাৰ এণ্ড লোৱাৰ ছিংগল শ্লিপাৰ। ৰাইট চাইডে আপোনাৰ ছিটৰ অপশ্যন নাই, ইয়াত দেখাই দিছোঁ। ভাইটি লগতে আছে, বাছৰ ষ্টাফ। কি খবৰ ভাইটি? ভালেই। ভালনে? অ'কে। আৰু কোৱা, বাছৰ টাইমিংটো কৈ দিয়া অলপমান, কেইটা বজাত? আমি ISBDৰ পৰা 8:10 যাওঁ। অঁ আৰু 9টা বজাত পাওঁ। লাষ্ট মাৰ্ঘেৰিটা ন? গুৱাহাটীটো মাৰ্ঘেৰিটা। অ'কে বঢ়িয়া। আৰু ৰাতি খাবলৈ ক'ত ৰখিবা তোমালোকে? আমনিত। আধা ঘণ্টামান ৰখেনে? তোমাৰ নামটো কৈ দিবা। মোৰ নামটো ধুনু। ধুনু, দেখাই দিছোঁ। ইয়াত ধুনীয়া লাইট লাগি আছে, আৰু পাইলট দাদা বহি আছে। দাদাৰ নামটো ক'বচোন। পাপু ন? আৰু বাছৰ বিষয়ে অলপ কৈ দিব, টাইমিং আৰু টিকেট প্ৰাইচ। ইয়াৰ পৰা টাইমিংটো 8:10। 8:10 তাতে আমি 8টা বজাত পামগৈ মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটা ৰাতিপুৱাই গৈ পায়। আৰু ইফালৰ পৰা আকৌ আহিলে 8টা, মাৰ্ঘেৰিটাৰ পৰা 6টা বজাত ওলাই আহোঁ। হয় তাতে আকৌ আহি 7টা বজাত পাওঁ। 7টা বজাত পাই যায়। অ'কে, ৰাতিপুৱাই পাই যায়। আৰু খাবলৈ ক'ত ৰখিব ৰাতি দাদা? এইফালৰ পৰা যাওঁতে আমনি, ডিমুত। অ'কে, আধা ঘণ্টামান ৰখে চাগে। আধা ঘণ্টামান ৰখা হয়। আৰু চেঞ্জ নে? ড্ৰাইভিং চেঞ্জ কৰে যে? তাৰ পৰা চেঞ্জ হয় আৰু। ইয়াৰ পৰা গ'লে হোটেলত চেঞ্জ হয়। আৰু দাদা কেইবছৰ হ'ল আপোনাৰ এনে মোৰ এতিয়া ড্ৰাইভিং এক্সপিৰিয়েঞ্চ? মোৰ বেছি দিন হোৱা নাই বাৰু, মই বিশেষকৈ নতুন আছোঁ। নতুন শিকি আছে আৰু। নাই মানে শিকা হ'ল। বঢ়িয়া। নাই আগতে কি বাছ চলাইছিলে? আগতে বেলেগ বাছত আছিলোঁ, চলোৱা নাছিলোঁ। অ'কে বঢ়িয়া। ভাল লাগিল আপোনাক লগ পাই। স্লাম্বাৰ 37 গাইজ। বাছখন হৈছে আপোনাৰ ভাৰত বেঞ্চ, ধুনীয়া বাছ হয়। ফ্ৰণ্ট লুক দেখিছে। এইখন যে আপোনাৰ গুৱাহাটী টু মাৰ্ঘেৰিটা ডিগবৈ তিনিচুকীয়া। টাইম হৈ গৈছে এতিয়া, পাইছে 8:01। বাছখন ষ্টাৰ্ট কৰিলে দাদাই, এতিয়া লাহেকৈ বেক কৰিব হ'ল। এয়া ৰেডি যাবলৈ। বাই বাই।